যিবিলাকে দাবী কৰিছে দল সংগঠন ভিজিটিং কৰিছে যে কেন্দ্ৰীয় আজি প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য হ'ল গোটেই ভাৰতবৰ্ষতে অভাৱনীয় হাৰত মূল্য বৃদ্ধি ঘটিছে। আজি জীৱনদায়িনী ঔষধ গৰীব মানুহ আজি কিনিব নোৱাৰা অৱস্থা হৈছে, তেওঁলোকে মৃত্যুমুখলৈ পৰিছে। তাৰ উপৰিও আমাৰ দেশত যে ডিজিটেল মিটাৰ যি আছিল, এই মিটাৰ বন্ধ কৰি দি আমাৰ দেশৰ একচেটিয়া বনিয়া গোষ্ঠীৰ হাতৰক্ষা কৰাৰ বাবে, আদানীক হাতৰক্ষা কৰাৰ বাবে আমাৰ দেশৰ চৰকাৰে এই স্মার্ট মিটারের মাধ্যমে দিয়ে ভারতবর্ষের মানুষ লুণ্ঠন করার ব্যবস্থা করেছে। আজি স্মার্ট মিটারের মাধ্যমে দিয়ে আজি যদি ৩০০ টাকা থাকে, কালি রাতিপুৱা চাও ৩০০ টাকা মাইনাস হয়ে গেছে। এই ধরনের লুণ্ঠন চলি আছে, লোডশেডিং সঘনে চলি আছে। এই ধরনের আর কেইদিন পিছে পিছে অভাবনীয় হাৰত মূল্য বৃদ্ধি করে আমার দেশের সাধারণ মানুহক খাটি খোৱা মানুহ আজি জৰুলা করে পেলাইছে। তেওঁলোকে চলার কোনো রাস্তা রাখা নাই। তার উপরে বর্তমানত ক্ষুদ্র ক্ষুদ্র যে ব্যবসায়ী আছে, এই ব্যবসায়ীর ওপৰত প্রতি বছরতে অনুজ্ঞাপত্র মাসুল এটা দিব লাগে। এই মাসুল 2 গুণ 3 গুণ বৃদ্ধি করে সাধারণ দোকানদারের উপর বোঝা চাপি দিছে। এই বোঝা চাপার বিরুদ্ধে আজি আমি দাবি উত্থাপন করেছো, পৌরসভার এই বর্ধিত অনুজ্ঞাপত্র মাসুল বাতিল করক, মূল্য বৃদ্ধি নিয়ন্ত্রণ করক, ডিজিটাল মিটার বাতিল করক, বিদ্যুতের যোগান নিয়মীয়া করক। এই দাবি লৈ আজি আমি রাজপথ লৈ ওলাই আহিছো। যিকোনো পৰিস্থিতি গোটেই আমাৰ অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা গোটেই ভাৰতবৰ্ষতে যতেই এই ধৰণৰ দুষ্কৃতিকাৰীয়ে এই ধৰণৰ ঘটনা ঘটিছে, শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ কাৰণে তেওঁলোকে কাম কৰিছে। আমি ৰাজ্যিক চৰকাৰৰ ওচৰত কঠোৰ দাবী উত্থাপন কৰোঁ, অতি সোনকালে দোষীক কাৰায়ত্ব করে কঠোর শাস্তি দিয়ে আমার রাজ্যখনক শান্তি সম্প্রীতি রক্ষা করে তার ব্যবস্থা করে দেন। এই দাবি লৈ আজি রাস্তাত আহিছো। ঘা লড়াই মানে ভারতবর্ষৰ মানুহ বা অসমৰ মানুহে যিমান দিনলৈকে ৰাজপথত বেছি করে ওলাই নাহিব, প্ৰতিবাদ জোৰদাৰ নহব, তেতিয়ালৈকে লুণ্ঠনকাৰীয়ে লুণ্ঠন কৰি থাকিব। এই লুণ্ঠনকাৰীৰ বিৰুদ্ধে একমাত্ৰ ৰাস্তা সকলো মানুহে ঐক্যবদ্ধ হৈ তেওঁলোকে বিৰুদ্ধে যুঁজ কৰা, আৰু যুঁজ কৰাৰ লগে লগে এই চৰকাৰ ভয় খাই যাব। এই কোম্পানীবিলাকক তেওঁলোকে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ তেওঁলোকে বৃদ্ধি কৰিব, স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ কাৰণে ব্যৱস্থা তেওঁলোকে কৰিব। ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰে। একদম 100% সঁচা। আগতে ৩০০ টাকা বিল আহিছিল, এতিয়া ৮০০-৯০০ টাকা বিল আহে। এটা প্রতিনিয়ত কথা। আজি ৩০০ টাকা আছে, রাতে চালো পিছদিনা চালো ৩০০ টাকা মাইনাস হয়ে গেছে। কেনেকৈ সম্ভৱ? এইটো এই ধৰণৰ লুণ্ঠন তেওঁলোকে চলাইছে। বনিয়া গোষ্ঠী আমাৰ ভাৰতবৰ্ষৰ আদানী গোষ্ঠীক ইলেক্ট্ৰিচিটি বোর্ড তুলি দিয়াৰ বাবে, বিদ্যুৎ তেওঁলোকৰ হাতত তুলি দিয়াৰ বাবে চৰকাৰে যোজনা ইতিমধ্যে চলাইছে। ব্যক্তিগত খণ্ডলৈ তেওঁলোকে ৰূপান্তৰ কৰিব।